Hello dear students, welcome back to the channel. ইয়াৰ আগৰ ভিডিঅ'লৈকে আমি কি হয় যেটো তোমালোকৰ কোৱেশ্চন নম্বৰ 3 আৰু 4 আছিল ইয়ালৈকে আমি ডিসকাস কৰিলো ওকে ইয়াৰ পাছত আজি আমি ডিসকাস কৰিম কোৱেশ্চন নম্বৰ 8 আৰু 9 টো ওকে সো কোৱেশ্চন নম্বৰ 8 ত আমাক কি কৈছে কোৱেশ্চন নম্বৰ 8 ত আমাক দিয়া আছে 5/7 আৰু 9/11 ৰ মাজত থকা তিনিটা ভিন্ন অপৰিমেয় সংখ্যা উলিওৱা ওকে ইয়াৰ আগতে আমি 1.1 ৰ পৰিমেয় সংখ্যা উলিয়াব পাইছিলো এটা আমি পাইছো 1.3 অপৰিমেয় সংখ্যা উলিয়াব দিছে ওকে তো সো 8 নম্বৰটো আমি কেনেকৈ সমাধান কৰিম প্ৰথমত আমাক দিয়া আছে 5/7 আৰু দিয়া আছে আমাক 9/11 ওকে যেতিয়া আমাক অপৰিমেয় সংখ্যা উলিয়াব দিব তেতিয়া আমি সদায় কি কৰিব লাগিব হৰণ কৰিব লাগিব ওকে তো 5/7 মানে আমি কি লিখিব পাৰো যদি আমি হৰণ কৰি চাও যদি তোমালোকে বুজি পোৱা নাই ইয়াৰ তেন্তে ইয়াৰ আগৰ ভিডিওটো তোমালোকে চাই লব পাৰা ওকে এটো ডেসক্ৰিপচনৰ লিংকটো দি দিম ইয়াৰ আগৰ ভিডিওটো তোমালোকে চাই লবা ওকে এটা চোৱা হাতেৰে পাছকটো না যাব সেইকাৰণে আমি দশমিক দিম নহয় দশমিক লৈ যাব 50 এটা হাতেৰে 7 গুণ যাব এটো 49 49 তে যাব 1 আকৌ দশমিকৰ কাৰণে 0 এটো আকৌ যাব 7 গুণ 7 আকৌ আহিব 3 আকৌ 3 আৰ পিছত আকৌ দশমিকৰ কাৰণে 0 আকৌ হাতেৰে 30 যাব 7 3 গুণ 7 4 গুণ 28 ওকে এনেকৈ আমি পাই থাকিম ওকে এটো আমি পাই থাকিম ওকে এটা সংখ্যা যোৱাৰ পিছত কি হ'ব ৰিপিট হ'ব কিন্তু আমাক ইমান নালাগে আমাক খালি দশমিক পিছত দুটা সংখ্যা পালে হ'ল ইয়াৰ পিছত আমাৰ কি আছে 9/11 তো 11 এক না যায় তো দশমিক দিম হৈ যাব 90 11 8 গুণ হৈ যাব আমাৰ 88 আকৌ আহিব 2 দশমিকৰ কাৰণে 0 আকৌ 11 ৰে যাব 11 গুণ 11 দুবাৰ কৰিলে 22 বেছি হৈ যাব নহয় জানো আকৌ 9 আকৌ দশমিকৰ কাৰণে হৈ যাব 0 আকৌ 11 8 গুণ 88 এনেকৈ থাকিব আমাৰ ৰিপিট ওকে ইয়াৰ আমি কি পাইছো 81 বাৰ পাই আছে না 81 ৰিপিট হৈ থাকিব তো আমি 5/7 মানে আমি লিখিব পাৰো 0.4714 এনেকা দশমিক আৰু কিবা কিবি থাকিব তাৰপিছত আকৌ কি পাইছো আমি 9/11 মানে কি পাম 0.81 বাৰ ওকে এটা যদি আমি চাওঁ ইয়াত তোমালোকে ধ্যান দিবলগীয়া কথাটো কি হয় 71 আৰু 81 ৰ মাজত ওকে তোমালোকে 71 আৰু 81 ৰ মাজত চাবা যেনেকৈ 71 আৰু 81 ৰ মাজত কি সংখ্যা থাকে 72 73 74 এনে কৰি 80 লগে ওকে তো তাৰ মাজত আমি যিকোনো অপৰিমেয় সংখ্যা লিখিব পাৰো ওকে আৰু কেনেকৈ লিখিম চোৱা এটা আমি লিখিব পাৰো এটাকে কি হ'ব কি আছে মানে 5/7 আৰু কি হয় 9/11 ৰ মাজত থকা কেইটা তিনিটা অপৰিমেয় সংখ্যা হ'ল কি হ'ব তিনিটা অপৰিমেয় সংখ্যা কি হ'ব ইয়াত আমাৰ কি হ'ল 71 ৰ পৰা আছিল নহয় জানো আমি 72 পালাম তো লিখিম আমি 0.720 এনেকৈ 7200 72000 72 1 2 3 4 0 এনে তোমালোকে এনেকৈ অপৰিমেয় সংখ্যা পাইছা আকৌ এনেকৈ ল'ম এইটো হৈ গ'ল এক নম্বৰ ধৰা এইটো 2 নম্বৰ 0.730 ওকে 7300 এনেকৈ 73000 এনেকৈ আমি পাই থাকিম ওকে এনেকৈ যদি আমি চাওঁ যিকোনো ল'ব পাৰোঁ ধৰা মই কি ল'লোঁ 78 ল'লোঁ 780 7800 এনেকৈ 78000 বা আকৌ 78000 ওকে এনেকৈ আমি যিকোনো তিনিটা আমি অপৰিমেয় সংখ্যা লিখিব পাৰোঁ ওকে এইটো হৈ গ'ল আমাৰ 5/7 আৰু 9/7 ৰ মাজত থকা তিনিটা অপৰিমেয় সংখ্যা ওকে ইয়াৰ পিছত যদি চাওঁ আমি কুৱেশ্যন নম্বৰ 9 টো কুৱেশ্যন নম্বৰ 9 ত চাওঁ আমাক কি দিয়া আছে কৈছে তলৰ সংখ্যাকেইটাক পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণী বিভক্ত কৰা ওকে পৰিমেয় আৰু অপৰিমেয় ক'ব লাগে এইটো যেতিয়া চাওঁ আমি √23 তো √23 টো আৰু আমি ভাঙিব নোৱাৰোঁ 26 ভাঙিব নোৱাৰোঁ নহয় জানো তো এইটো √23 এ থাকিব তো সেইকাৰণে এইটো হৈ গ'ল আমাৰ অপৰিমেয় সংখ্যা যিহেতু ৰুটত থকা সংখ্যাবিলাক কি হয় অপৰিমেয় হয় ওকে ইয়াৰ পাছত যদি আমি চাওঁ এইটো √225 তো 225ক আমি ভাঙিব পাৰোঁ নেকি নিচিনা মোক লাগি আছে ওকে তো যদি আমি চাওঁ 225 ইয়াক যদি আমি কি কৰোঁ ভাঙি দিওঁ 225ক আমি যদি ভাঙি চাওঁ 5 যাব যে শেষত 5 আছে এইটো 5 2 নাযায় তো দুটা নাম 22 5 4 গুণ 20 2 থাকি গ'ল 25 5 5 গুণ 25 আকৌ 45ক 5 9 গুণ 45 আৰু 9 মানে কি হয় 3 4 3 তেত কি আছে 5 স্কোয়াৰ আৰু 3 স্কোয়াৰ মানে √225ক আমি কি লিখিব পাৰোঁ √5 স্কোয়াৰ ইনটু কি লিখিব পাৰোঁ 3 স্কোয়াৰ যেটো দুটাও কি আছে স্কোয়াৰ হৈ আছে আৰু যেটো পূৰণ আছে পূৰণ হ'লে আমি এক্সট্ৰাকে লিখিব পাৰোঁ ওকে এইটো √5 স্কোয়াৰ ইনটু লিখিব পাৰোঁ আমি √3 স্কোয়াৰ ওকে কিন্তু যোগ বা বিয়োগ হৈ থাকিলে এনেকৈ লিখিব নোৱাৰোঁ আকৌ এইটো মনত ৰাখিবা অকল আমি পূৰণ হৈ থাকিলে এনেকৈ লিখিব পাৰোঁ তো ৰুট আৰু স্কোয়াৰ কেঞ্চেল হৈ যাব থাকি যাব 5 এইটো ৰুট আৰু স্কোয়াৰ কেঞ্চেল হৈ যাব 3 তো হৈ যাব আমাৰ 5 3 গুণ 15 যিটো এটা কি হয় পৰিমেয় সংখ্যা হয় ওকে তো 2 নম্বৰটো আমাৰ হ'ব পৰিমেয় 3 নম্বৰটো চোৱা 3 নম্বৰটো কি হ'ব আমাৰ দশমিকৰ পিছত কি আছে হৰণ কৰাৰ পিছত শেষ হৈ গৈছে তো এইটো খাবৰি দশমিক বিস্তৃতি এইটো কি হয় পৰিমেয় এইটো যদি আমি চাওঁ দশমিকৰ পিছত এইটো কি আছে ৰিপিট হৈ আছে 478 চোৱা এইটো ৰিপিট হৈ আছে তেনেকৈ কি হয় দশমিক বিস্তৃতি কি হয়
নিৰৱধি পৌনপুনিক নহয় জানো, এইটো কি হ'ব আমাৰ এটা পৰিমেয় সংখ্যা। কিন্তু 5 নম্বৰটো চাওক, 5 নম্বৰ কি আছে 1.10100100001 এনেকুৱা আছে, আমাৰ কি ৰিপিট হোৱা নাই, অ'কে, কিন্তু শেষ হোৱা নাই, তো এইটো যাব আমাৰ কি অপৰিমেয়। অ'কে, প্ৰথম আৰু লাষ্টৰটো হৈ যাব আমাৰ অপৰিমেয়। অ'কে, এটা আছে 1.42 এতিয়া আমি ডিছকাছ নকৰোঁ। অ'কে, এইটো যিহেতু আমাক কি হয় পেঞ্চিল লাগিব তোমালোকৰ, কিন্তু কি হয় 1 আৰু 2 এইটো দুটাও প্ৰশ্নটো ইম্পৰ্টেণ্ট। অ'কে, দুটা প্ৰশ্ন তোমালোকৰ এনুৱেল এক্সাম, টেষ্ট এক্সাম আৰু যিকোনো এক্সামত তোমালোকৰ আহি থাকে। অ'কে, সেইকাৰণেতো তোমালোকে ধ্যান দি চাবা। ইয়াৰ পাছত চাওঁ আমি 1.52। অ'কে, এটা যদি চাওঁ আমি 1.51 আমাৰ 1 নম্বৰ কি দিয়া আছে, তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰা। এইটো আমাৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰিব দিছে। এইটো যদি আমি চাওঁ, এইটো কি এটা পৰিমেয় সংখ্যা 2 -√5 আছে, এতিয়া যিটো ৰুট আছে এইটো অপৰিমেয়। এইটো যদি আমি চাওঁ, এইটো যদি ব্ৰেকেটটো খুলি দিওঁ কি হৈ যাব 3+ এইটো কি হৈ যাব, যদি আমি ব্ৰেকেট খুলি দিওঁ 3+ কি আছে √23 আৰু এইফালে আছে -√23। তো এইটো আমি ব্ৰেকেট খুলিলে কি যাব √23 -√23, এইটো √- প্লাছ 23 -23, এইটো বিয়োগ হ'লে কিমান 0 হৈ যাব। তো 3 + 0 মানে কিমান হয় 3 হ'ব নহয় জানো, তো এইটো আমাৰ কি হ'ব পৰিমেয় হ'ব। এইটো যদি আমি চাওঁ, ইয়াত √7 কাটি দিব পাৰিম, তেতিয়া কি হৈ যাব 2/7, তো এইটো আমাৰ কি হ'ব পৰিমেয় হ'ব। এইটো 1/√2 যিহেতু কি আছে ৰুট আছে, এইটো কটাকটিও কৰিব নোৱাৰে, এইটো আমাৰ কি হ'ব অপৰিমেয়। আৰু এইটো যদি চাওঁ পাইটো আমাৰ কি হয়, পাইটো অপৰিমেয় হয়, তো এইটো 2π আমাৰ কি হ'ব অপৰিমেয় হ'ব। অ'কে, হৈ গ'ল। অ'কে, তাৰপিছত যদি চাওঁ আমি 2 নম্বৰটো আমাক কি কৈছে, তলৰ প্ৰতিটো ৰাশি সৰল কৰা। অ'কে, সৰল কৰিব দিছে 2 নম্বৰ 1টো চোৱা, 2 নম্বৰ 1টো আমাক দিয়া আছে 3 + √3। অ'কে, আৰু এইফালে দিয়া আছে 2 + √2। অ'কে, এটা যদি আমি ভালকৈ ইয়াত যদি আমি কিবা সূত্ৰ মিলাব খোজোঁ, তেন্তে ইয়াত সূত্ৰ একো মিলা নাই। তো আমি পূৰণে কৰিব লাগিব, যিহেতু আমাৰ কি আছে ব্ৰেকেট দিয়া আছে, দুটা পাৰ্ট হৈ আছে, তো আমি প্ৰথমতে এইটোৰে দুটাকো পূৰণ কৰি আকৌ এইটোৰে দুটাকো পূৰণ কৰিম। তো প্ৰথমতে আমাৰ 3 আছে, 3ৰে পূৰণ হ'ব, কাক পূৰণ হ'ব 2 + √2 পূৰণ হ'ব। আকৌ যিহেতু +√3 আছে, +√3ও কি হ'ব পূৰণ হ'ব, কাক পূৰণ হ'ব এইটো 2 + √2 পূৰণ হ'ব। অ'কে, এইটো তোমালোকে জানিব লাগে। অ'কে, যদি নাজানে তোমালোকে এনেকৈ কৰিব, এইটো বহুত ষ্টুডেণ্টে এইটো পূৰণ কৰিবই নোৱাৰে, যদি এনেকুৱা ব্ৰেকেট দিয়া থাকে বহুত ষ্টুডেণ্টে এইটো কি হয় পূৰণ কৰিবলৈ কষ্ট পায় বা বুজি নাপায়। অ'কে, তো তোমালোকে কেনেকৈ কৰিব লাগিব, যদি এনেকুৱা ব্ৰেকেট দিয়া থাকে, প্ৰথম সংখ্যাটো যাব, প্ৰথম সংখ্যাটো এই দুটাৰ লগতো পূৰণ হ'ব, আৰু দ্বিতীয় সংখ্যাটো এই দুটাৰ লগতো পূৰণ হ'ব। যেনেকৈ এইটো 3টো মই পূৰণ কৰিলোঁ 2 + √2 লগত। অ'কে, আকৌ এইটো প্লাছ আছিলে, প্লাছ দিলোঁ, এইটো √3 আছে, √3টো কি হ'ব এই দুটাৰ লগত পূৰণ হ'ব, মানে √3 পূৰণ 2 + √2। অ'কে, তো এতিয়া আমি কি কৰিম, এনেকৈ যদি ব্ৰেকেট দিয়া থাকে একবাৰ ইয়াৰ লগতো পূৰণ হ'ব আৰু ইয়াৰ ভিতৰৰ লগতো পূৰণ হ'ব, ইয়াৰ লগতো পূৰণ হ'ব আৰু ইয়াৰ ভিতৰৰ সংখ্যাটোৰ লগতো পূৰণ হৈ যাব। অ'কে, তো যাব আমাৰ 3 × 6, এইটো প্লাছ আছে, প্লাছ এইটো 3টো যিহেতু ভিতৰত পূৰণ হ'ব, তো বাহিৰতে আহি যাব 3√2 প্লাছ। অ'কে, এনেকুৱা ৰুটৰ বাহিৰৰ আৰু ভিতৰৰ সংখ্যা আমি পূৰণ কৰিব নোৱাৰোঁ, এইটো আমাৰ থাকি যাব, বাহিৰতে থাকি যাব। এইটো যদি আমি পূৰণ কৰোঁ, এইটো 2টো আহি যাব আগত আৰু √3টো থাকি যাব ভিতৰত, যেতিয়া মই এনেকৈ ক'লোঁ এনেকুৱাই টাইপৰ। অ'কে, আৰু এতিয়া দুটা ৰুট আছে, আমি দুটা ৰুটৰ ভিতৰত পূৰণ কৰিব পাৰোঁ, কিমান আছে 3 আৰু 2 আছে, তো 3 × 2, তো এই যাব আমাৰ 6 প্লাছ এইটো যদি আমি চাওঁ 3√2 এইফালে গ'ল প্লাছ 2√3। অ'কে, এইটো যাব আমাৰ 3 × 6। অ'কে, তো এইটো আমাৰ হৈ যাব উত্তৰটো ইমানে। অ'কে, ইয়াক আৰু আমি এতিয়া আৰু কৰিব নোৱাৰোঁ, তো এইটো আমাৰ ইমানে থাকিব। অ'কে, ইয়াৰ পিছত যদি আমি চাওঁ 2 নম্বৰটো আমাক দিয়া আছে 3 + √3 আৰু দিয়া আছে আমাক 3 - √3। এতিয়া যদি আমি চাওঁ a + b ইনটু কি হৈছে a - b, এইটো a 3, এইটো a 3, এইটো b যদি আমি চাওঁ √3, এইটো b √3, তো এইটো আমাৰ কি সূত্ৰ দিয়া আছে a + b ইনটু a - b, তো এইটো তোমালোকে পাই আহিছা a + b ইনটু a - b মানে কি হয় a² - b², এইটো সূত্ৰ যাব নহয় জানো। তো যদি আমাৰ a ঠাইত কি আছে 3, তো a² মানে 3² আৰু b ঠাইত কি আছে আমাৰ √3 আছে, তো এইটো আমাৰ √3², তো হৈ গ'ল আমাৰ a² - b²। এইটো হৈ যাব আমাৰ 3 × 3 = 9, এইটো হৈ যাব স্কোৱাৰ আৰু √2 কেঞ্চেল যাব, থাকি যাব আমাৰ 3, তো 9ৰ পৰা 3 গ'লে যাব আমাৰ 6, তো ইয়াৰ শুদ্ধটো যাব আমাৰ 6। অ'কে, এনেকৈ যদি আমি 3 নম্বৰটো চাওঁ, 3 নম্বৰটো দিয়া আছে √5 প্লাছ √2 হোল স্কোৱাৰ। অ'কে, এইটো হৈ গ'ল আমাৰ কি a + b হোল স্কোৱাৰ, a + b হোল স্কোৱাৰৰ সূত্ৰ। এইটো তোমালোকে জানা a + b হোল স্কোৱাৰ মানে কি হয় a² + 2ab + b², যদি নাজানা তোমালোকে এইটো লিখি ল'বা। অ'কে, তো তোমালোকৰ হৈ যাব এইটো a² মানে হৈ গ'ল আমাৰ √5² প্লাছ 2 মানে 2, a মানে হৈ গ'ল আমাৰ √5 আৰু b মানে হৈ গ'লে আমাৰ কি আছে √2, নহয় জানো সূত্ৰ মতে a² + 2ab, 2 মানে 2, a মানে আছে আমাৰ √5 আৰু b মানে আছে √2 প্লাছ কি আছে b², b মানে কি আছে আমাৰ √2 আছে, b ঠাইত √2² b², নহয় জানো। তো
তো এইটো হৈ যাব আমাৰ ৰুট আৰু স্কোৱাৰ কেঞ্চেল হৈ যাব থাকি যাব আমাৰ অনলি 5 প্লাছ এইটো আমাৰ কি হৈ যাব 2 to 2 থাকিব যেটো আমাৰ কি হয় দুটা ৰুটত আছে তো ৰুটৰ ভিতৰত পূৰণ কৰিব পাৰো 5 দুগুণ হৈ যাব আমাৰ 10 প্লাছ এইটো আমাৰ কি যাব ৰুট আৰু স্কোৱাৰ কেঞ্চেল হৈ গ'ল 2 তো এইটো আমাৰ এইটো গোটা সংখ্যা দুটা আমি যোগ কৰিব পাৰো 5 2 হৈ যাব 7 7 প্লাছ 2 ৰুট 10 তাৰ আমাৰ শুদ্ধ উত্তৰ হৈ যাব 7 প্লাছ 2 ৰুট 10 ওকে এতিয়া যদি আমি চাওঁ 4 নম্বৰটো তোমালোকে কৰিব পাৰিবা 4 নম্বৰটো কেনেকৈ হয় 4 নম্বৰটো এইটো 1 নম্বৰৰ নিচিনা ওকে মই 4 নম্বৰটো কৰি দি আছোঁ বাকি তোমালোকে নিজে কৰিবা ওকে যেটো এটো মাইনাস থকা আছে এখানে মই এটা কৰি দি আছোঁ 4 নম্বৰটো দি আছে √5 মাইনাস √2 আৰু এফালে দি আছে √5 প্লাস √2 ওকে এইটো আমাৰ কি হয় a + b * a - b সূত্ৰতে গ'ল এইটো a - b * a + b তো এইটো কি হয় a - b * a + b ওকে এইটো আমাৰ কি হয় a² - b² হয় এইটো কিতাবা প্লাস থকাটো আগত লিখিব পাৰে যেনেকৈ হ'ব পাৰে a + b * কি হ'ব পাৰে a - b হ'ব পাৰে এইটো আৰু এইটো বস্তু কি হয় দুটাও এটাই বস্তু ওকে প্লাস থকাটো আগত লিখিছে আৰু মাইনাস থকাটো আগত লিখিছে ওকে কিন্তু আমাৰ কি পূৰণ ফলটো একে হ'ব a² - b² তো এইটো আমি কি লিখিম a² মানে হৈ গ'ল √5² - b² মানে হৈ গ'ল √2 আছে তো সেইকাৰণে √2² তো এইটো ৰুট আৰু স্কোয়ার ক্যান্সেল হয়ে যাব তো 5 এটু রুট আর স্কোয়ার ক্যান্সেল হয়ে গেলে আমার ঠিক যাব 2 তো 5 এর পর 2 গেলে আমার কি হয়ে যাব 3 এর আমার কি হয়ে যাব ফুট আউট হয়ে গেল আমার 3 ওকে এনেকে যদি আমি কি করো 5 নম্বরটো চাও 5 নম্বরটো আমার কি দিয়া আছে 5 নম্বর তোমালোকে নিজে কৰিবা ওকে মই সূত্ৰটো লিখি দিম লিখা আছে আমাৰ 3√5 মাইনাস এটা দিয়া আছে 4√3 ওকে 4√3 এটা দিতে হোল স্কয়ার তো আমাৰ কি আছে a - b হোল স্কয়ার ওকে তো এটা a - b হোল স্কয়ার ওকে তোমালোকে ইয়াৰ উত্তৰটো কমেণ্টত ক'বাচোন কি হ'ব ওকে তো a - b হোল স্কয়ার মানে কি হয় a² - 2ab প্লাস কি হয় b² হয় ওকে তোমালোকে ইয়াৰ উত্তৰটো কমেণ্টত জনাবা ওকে বাকি 6 নম্বৰটো 1 নম্বৰৰ নিচিনা হয় 6 নম্বৰটো মই কৰি দি আছো যেটো মাইনাস আছে সেইকাৰণে মই কৰি দি আছো ওকে √7 - 6 √7 - 6 হোল ইনটু এফালে দিয়া আছে আমাক √3 - √7 √3 - √7 ওকে এটা যদি চাওঁ আমাৰ একো সূত্ৰ মিলি থকা নাই তো সূত্ৰ মিলি নাথাকিলে আমি এইটো পাৰ্টৰে দুটা পাৰ্টকো পূৰণ হ'ব এই √7 এৰে প্ৰথমে √7 আছে এই দুটাকো পূৰণ হ'ব √3 - √7 আকৌ কি আছে -6 আছে -6 এৰে কি পূৰণ হ'ব এই দুটাকো পূৰণ হ'ব √3 - √7 ওকে এটা যদি আমি পূৰণ কৰোঁ কি হ'ব এইটো আমাৰ ৰুট আছে তো ৰুটৰ ভিতৰে পূৰণ কৰিব পাৰোঁ এইটো যাব আমাৰ 7 × 21 21 মাইনাস এইটো √7 আৰু √7 এইটো প্লাসে মাইনাসে কি হ'ব মাইনাস এই √7 আৰু √7 পূৰণ হ'লে √7 স্কয়াৰ নহয় জানো দুবাৰ পূৰণ হৈ আছে মাইনাস এইটো কি হ'ব প্লাসে মাইনাসে মাইনাস এইটো 6 আছে 6 এইটো √3 আছে √3 আছে যেহেতু এটা ৰুটত আছে এটা ৰুটত নাই এইটো পূৰণ কৰিব নোৱাৰো এনেকৈ পূৰণ হৈ থাকিব এইটো 6 এটা মাইনাসত ধ্যান দিব লাগে মাইনাস ইয়াত আছে মাইনাস তো মাইনাসে মাইনাসে হৈ যাব আমাৰ প্লাস ওকে তো এইটো আমাৰ 6√7 এটা প্লাস মাইনাসৰ কি হয় যোনটো ঝামেলা আছে যদি তোমালোকৰ কি হয় প্লাস প্লাস পূৰণ হয় ওকে যদি প্লাস প্লাস পূৰণ হয় প্লাসে থাকিব আৰু যদি আমাৰ কি হয় মাইনাস মাইনাস পূৰণ হয় তেতিয়া আমাৰ কি হ'ব প্লাসে হ'ব ওকে যদি একে একে চিন কেইটা পূৰণ হয় যেনে প্লাস প্লাস পূৰণ হয় বা মাইনাস মাইনাস পূৰণ হয় তেতিয়া আমাৰ কি হ'ব সদায় প্লাসে হ'ব কিন্তু যদি বেলেগ বেলেগ চিন কেইটা পূৰণ হয় যেনেকৈ প্লাস ইনটু মাইনাস হয় তেতিয়া আমাৰ কি হ'ব মাইনাস হ'ব ওকে আৰু যদি কি হয় মাইনাস ইনটু কি হয় প্লাস হয় তেতিয়া আমাৰ কি হ'ব সেইটো সদায় আমাৰ মাইনাস হ'ব একে একে চিন পূৰণ হ'লে যোগ হ'ব আৰু বেলেগ বেলেগ চিন পূৰণ হ'লে কি হ'ব বিয়োগ হ'ব এইটো মনত ৰাখিবা ওকে যেহেতু ইয়াত মাইনাস মাইনাস দুটা পূৰণ আছে মাইনাস মাইনাস হৈ যাব এইটো আমাৰ প্লাস ওকে তো যদি এইটো আমি আকৌ সৰল কৰো এইটো √21 লিখিব আৰু মাইনাস এইটো স্কয়াৰ ৰুট কেনসেল হৈ যাব তো থাকি যাব আমাৰ 7 মাইনাস এইটো যাব 6√3 প্লাস 6√7 ওকে তো যদি আমি চাওঁ এইটো সংখ্যাৰ গোটা সংখ্যাটা লিখো -7 এটা গ'ল প্লাস √21 এইটো হৈ গ'ল প্লাস এইটো মাইনাস -6√3 প্লাস 6√7 ওকে ইয়ালৈকে লিখিলে আমাৰ হৈ গ'ল শুদ্ধটো এইটো উত্তৰটো শুদ্ধ উত্তৰ বা ইয়ালৈকে আমি লিখি লওঁ উত্তৰটো হৈ যাব ওকে তো তোমালোকে এইটো চাই ল'বা ইয়াৰ পাছত যোনটো আমাৰ কি 8 নম্বৰটো আছে 8 নম্বৰটো তোমালোকে 1 নম্বৰ নিচিনা কৰিব লাগিব ওকে বা 8 নম্বৰটো আমি আৰু এটা বেলেগ সূত্ৰটো কৰিব পাৰোঁ এইটো সূত্ৰমতে কৰিব পাৰা বা 1 নম্বৰ নিচিনা তোমালোকে কৰিব পাৰা ওকে যদি তোমালোকে 8 নম্বৰটো সূত্ৰমতে কৰিব বিচাৰা তেনে 8 নম্বৰটো কি সূত্ৰ হ'ব 8 নম্বৰটো তোমালোকৰ সূত্ৰটো হ'ব x plus a into কি হ'ব x plus b ওকে তো ইয়াৰ সূত্ৰটো কি হয় x² plus কি হয় a plus b into x কি হয় plus ab ওকে ইয়াৰ সূত্ৰটো হ'ল এইটো সূত্ৰ ওকে যেহেতু কৰি আছো তো ফুৰিয়ে দিওঁ আৰু নহয় জানো আমাক দিয়া আছে কিমান 7 নম্বৰ
7 নম্বৰটো আমাক দিয়া আছে 2 + √6 ইয়াত দিয়া আছে আমাক 2 + √6 হোল ইনটু ইফালে দিয়া আছে 4 + √6 ওকে ইয়াত আমাৰ কোনটো মিলি আছে যোনটো আমাৰ কি √6 আছে √6টো মিলি আছে নহয় জানো ইয়াত যদি আমি চাওঁ x টো মিলি আছে এনেকৈ ইয়াত আমাৰ কি √6 মিলি আছে তো যদি মই √6টো আগত লিখি লওঁ এইটো লিখি পাৰোঁ √6 + 2 এইটো ইফালে লিখি পাৰোঁ মই √6 + 4 ওকে যেটো মই কি কৰোঁ 2 + 3 কৰিলে কি হ'ব 5 হ'ব বা 3 + 2 কৰিলে কি হ'ব 5 হ'ব তো মই আগে পিছে কৰিবলৈ লিখি ল'ব পাৰোঁ সেনেকৈ মই এইটো চেঞ্জ কৰি লৈছোঁ ওকে তো এইটো আমাৰ এইটো আমি কি বুলি ধৰিম x বুলি ধৰিম এইটো আমি x বুলি ধৰিম তো এইটো x + a ইনটু x + b ওকে এইটো সূত্ৰত হৈ আছে x + a ইনটু x + b তো এতিয়া আমি কি লিখিব পাৰোঁ x² মানে x ৰ ঠাইত আছে √6 তো x² মানে √6² তাৰপিছত a + b a ৰ ঠাইত আছে আমাৰ 2 ওকে আৰু b ঠাইত আছে আমাৰ কিমান 4 আছে নহয় জানো এইটো যদি আমি চাওঁ এইটো a b ইয়াত আমাৰ এইটো a আৰু এইটো আমাৰ কি হয় b তো 2 + 4 ইনটু x নহয় জানো এইটো আমাৰ কি ইনটু x তো x মানে আছে আমাৰ √6 প্লাছ এখত আছে a b মানে a b টো পূৰণ কৰিবলৈ মানে কি আছে 2 আৰু 4টো 2 * 4 ওকে ৰুট আৰু স্কোয়াৰ কেনসেল থাকি যাব 6 প্লাস এইটো হৈ যাব আমাৰ আৰু 2 আৰু 4 দুগুণে 6 আৰু √6 হলো 6 √6 প্লাস এইটো হৈ যাব 4 গুণ 8 তেনে আমি এই গোটা সংখ্যাকে আমি যোগ কৰিব পাৰো 6 আৰু 8 হৈ যাব আমাৰ কিমান 14 প্লাস এইটো হৈ যাব 6 √6 তো এইটো হৈ গ'ল আমাৰ ইয়াৰ শুদ্ধ উত্তৰ ওকে তো তোমালোকে এইটো এনেকে কৰিব পাৰা ইয়াৰ পাছত তোমালোকে আৰু এইটো কুৱেশ্যন নম্বৰ 4 টো আমি পাছত কৰিম ওকে ইয়া তোমালোকৰ ইমান ইম্পৰ্টেণ্ট ইয়াৰ পিছত আমি যদি চাওঁ কুৱেশ্যন নম্বৰ 5 টো আমাক কি কৈছে তলৰ ৰাশিৰ হৰবিলাক পৰিমেয় কৰা ওকে আমাৰ হৰ পৰিমেয়কৰণ কৰিব লাগে হৰ পৰিমেয়কৰণ কৰিব লগাটো এইটো আমাৰ কি হয় সহজে হয় কুৱেশ্যন নম্বৰ 5 টো যদি চাওঁ কুৱেশ্যন নম্বৰ 5 ৰ আমি প্ৰথমটো দি আছে 1/√7 তো এটা আমি হৰ কেনেকৈ পৰিমাণ কৰিব আৰু এতিয়া আমি কি কৰোঁ ওপৰত √7 পূৰণ কৰি দিওঁ কাৰণ মই কি কৰিব বিচাৰিছোঁ যোনটো √7 আছে স্কোয়াৰ বনাব চেষ্টা কৰি স্কোয়াৰ কৰিলে ৰুটটো কেনসেল হৈ যাব নহয় তেতিয়া আমাৰ পৰিমেয় হৈ যাব হৰটোৱে পৰিমেয় কৰিব লাগে তো তলত হৈ যাব আমাৰ √7 স্কোয়াৰ আৰু ওপৰত 1 আৰু √7 পূৰণ হ'লে আমাৰ থাকিব √7 * √7 তো ইয়াত স্কোয়াৰ আৰু ৰুটটো কেনসেল হৈ গ'ল থাকি যাব আমাৰ 7 ওপৰত হৈ যাব আমাৰ √7 তো এইটো আমাৰ কি হৰটো পৰিমেয় হৈ গ'ল এনেকৈ যদি আমি 2 নম্বৰটো চাওঁ আমাক দি আছে 1/√7 - √6 ওকে এটা আমি এইটো কি কৰিব লাগে এইটো সদায় আমাক যেতিয়া হৰ পৰিমেয় কৰিব লাগে তেতিয়া আমি a + b ইনটু a - b এই সূত্ৰত কৰিবলৈ চেষ্টা কৰিব লাগে ওকে a + b ইনটু a - b কি হয় a² মাইনাস কি হয় b² এটালৈকে আমি কৰি আহি আছে নহয় জানো এইটো কথা তো যদি চাওঁ এইটো আমি চাই লোৱা তোমালোকে ভাবিলো এইটো a - b হয় ওকে তো এইটো আমি কৰিম a + b লগত পূৰণ তো এইটো হৈ গ'ল √7 - √6 এইটো a - b কিন্তু ইফালে আমি কি কৰিম √7 + √6 ওকে এইটো a - b ওপৰত কি তলত কি গ'ল a + b তো যেহেতু আমি তলত পূৰণ কৰিছোঁ তো ওপৰতো পূৰণ কৰিম আমি কি কৰিম √7 + √6 ওকে এইটো বুজি পাইছা যেহেতু আমি যি সংখ্যা তলত পূৰণ কৰোঁ এইটো আমি ওপৰতো কৰিব লাগে যেনেকৈ আমি কৈছিলোঁ কাৰণ এইটো কটাকটি হৈ পেলাই আগত যি আছিলে এইটোৱে থাকিব এইটো কটাকটি হৈ পেলাই আগত যি আছিলে এইটোৱে থাকি যাব ওকে তো সেইকাৰণে আমি ওপৰতলৈ একে সংখ্যাটো আমি পূৰণ কৰি দিলোঁ আৰু কি পূৰণ কৰিব লাগে গম পালা ইয়াত যদি মাইনাছ থাকে মাইনাছ থাকিলে আমি প্লাছ দি পূৰণ কৰিম আৰু প্লাছ থাকিলে মাইনাছ দি পূৰণ কৰিম ওকে কাৰণ আমি এইটো সূত্ৰ নিবলৈ চেষ্টা কৰি আছোঁ এতিয়া এইটো আমাৰ তলতো হৈ গ'ল a - b ইনটু a + b তো আমাৰ সূত্ৰ হৈ যাব a² - b² a ঠাইত আছে √7 তো হৈ যাব আমাৰ √7² a² মাইনাছ b ঠাইত আছে √6 তো এইটো যাব √6² ওকে ওপৰত একেৰে এইটো পুৰা সংখ্যা পূৰণ হ'লে এইটো যি আছে এইটোৱে থাকি যাব তো হৈ যাব আমাৰ √7 প্লাছ হৈ যাব √6 ওকে এনে আমি ধ্যান দিব লাগে অনলি হৰটো যেহেতু আমি হৰটোৱে পৰিমেয় কৰিব লাগে তো ৰুট আৰু স্কুৱেৰ কেনসেল স্কুৱেৰ ৰুট কেনসেল মাইনাছ ইয়াত ৰুট আৰু স্কুৱেৰ ৰুট কেনসেল থাকি যাব 6 তো ওপৰত থাকিব আমাৰ √7 প্লাছ √6 তো আমাৰ কি হয় 7 পৰা 6 গ'লে কিমান হয় 1 হয় তো ওপৰত যাব √7 প্লাছ √6 তো কিমান যাব এইটো একটো আমি লিখি ল'ব নহয় জানো তো এইটো আমাৰ √7 প্লাছ এইটো যাব আমাৰ √6 ওকে তো এইটো হৈ যাব আমাৰ ইয়াৰ শুদ্ধ উত্তৰ ওকে এনেকৈ যদি চাওঁ এনেকৈ আৰু এটা এক্সাম্পল মই কৰি আছোঁ ধৰা এইটো তোমালোকে পাৰিবা এইটো প্লাছ আছে প্লাছ থকাটো মাইনাছ দি কৰিবা ওকে এতিয়া আমি কুৱেশ্যন নম্বৰ 7টো কৰিম ওকে এইটো প্লাছ থকাই হয় কুৱেশ্যন নম্বৰ যদি মই 7টো কৰোঁ চ' কুৱেশ্যন নম্বৰ 7টো আমাক কিন্তু 5 + √3 আৰু 3 + √6 5 + √3 3 + √6 5 + √3 3 + √6 ওকে এইটো যদি আমি চাওঁ হৰটো চাব লাগে হৰটো হৈ আছে আমাৰ a + b তো আমি মাইনাছেৰে পূৰণ কৰিম নহয় জানো তো হৈ যাব 3 + √6 ইফালে হৈ যাব হোল ইনটু 3 - √6 ওকে ওপৰটো এনেকৈ হ'ব এইটো হৈ গ'ল আমাৰ 5 + √3 কিন্তু ওপৰত আমি যি আছে এইটোৰে পূৰণ নকৰোঁ তলত যিহেৰে পূৰণ কৰিছোঁ এইটোৱে পূৰণ হ'ব ইয়াত আমাৰ কি আছে 3 - √6ৰে কৰিছিলোঁ তো 3 - √6ৰে আমি পূৰণ কৰিম
তো তলত হৈ গ'ল আমাৰ a প্লাছ b ইনটু a মাইনাছ b, a প্লাছ b ইনটু a মাইনাছ b হ'লে কি হ'ব a স্কোৱাৰ মাইনাছ b স্কোৱাৰ, a ঠাইত আছে 3 তো a স্কোৱাৰ মাইনাছ b ঠাইত আছে √6, তো এইটো আমাৰ √6 স্কোৱাৰ। ওপৰত আছে আমাৰ এইটো চোৱা এইটো দুটা পাৰ্ট পূৰণ হৈ আছে, এটা দুটাও কি হয় বেলেগ বেলেগ হয়। তো আমি কি কৰিব লাগিব এইটো প্ৰথমৰে দুটাকো পূৰণ কৰিব লাগিব, আকৌ ছেকেণ্ডেৰো দুটাকো পূৰণ কৰিব লাগিব। তো কেনেকৈ কৰিম প্ৰথমটো আছে আমাৰ 5ৰে পূৰণ কৰিব লাগিব আমি 3 মাইনাছ √6ক পূৰণ কৰিব লাগিব। এইফালে আকৌ কি আছে প্লাছ √3, তো প্লাছ √3কো আমি কিহেৰে পূৰণ কৰিব লাগিব এইটো 3 মাইনাছ √6 আছে, তো 3 মাইনাছ √6ক আমি কি কৰিম পূৰণ কৰিম। ওকে, ইয়াৰ আগতে মই বুজাইছিলোঁ এইটো। তো এইটো আমাৰ কি হৈ যাব এইটো হৈ যাব 3 3 9 মাইনাছ এইটো হৈ যাব স্কোৱাৰ ৰুট কেঞ্চেল হৈ গ'ল, থাকি যাব আমাৰ 6 আৰু ওপৰত হৈ যাব এইটো দুটাৰ লগতো পূৰণ হ'ব 5 3 হৈ যাব 15 বিয়োগ এইটো আকৌ ইয়াৰ লগতো পূৰণ হ'ব 5 আৰু √6, যিহেতু কি হয় এটা ৰুটত থকা এটা ৰুটত নথকা ৰুট নথকা এইটো বাহিৰতে থাকিব। আকৌ এইটো প্লাছ এইটো হৈ যাব আমাৰ 3 ইনটু √3 লৈ 3টো বাহিৰতে থাকিব আৰু √3টোৰ ভিতৰত ৰুটৰ ভিতৰত এইটো প্লাছে মাইনাছে মাইনাছ এইটো ৰুটৰ ভিতৰত পূৰণ হ'ব কিমান আছে এইটো আমাৰ এইটো √6 আৰু 3 কিমান হ'ব √6 আৰু 3 হ'লে √6 ইনটু 3। ওকে, সেইটো এনেকৈ মই এনেকৈ লিখিছোঁ পূৰণ কৰি দিয়া 6 3 18 বনাই দিয়া নাই, কিয় বনোৱা নাই মই এটা ক'ম। ওকে, এটা যদি আমি চাওঁ এইটো কি হয় 9ৰ পৰা 6 গ'লে আমাৰ হ'ব 3 আৰু ওপৰত আমি কিবা যোগ বিয়োগ কৰিব পাৰোঁ নে নোৱাৰোঁ। তো এইটো আছে 15 15 তো 15 লিখিম মাইনাছ এইটো আছে 5 √6 হ'ব প্লাছ হৈ যাব এইটো আমাৰ ওপৰত 3 √3। এটা যদি আমি ইয়াত ভালকৈ চাওঁ 6টো আকৌ আমি ভাঙিব পাৰোঁ, 6 কেনেকৈ ভাঙিব পাৰোঁ এইটো যদি আমি চাওঁ 6 মানে হৈ গ'ল আমাৰ 2 3 গুণ কি হয় 6। ওকে, আৰু ভিতৰত অলৰেডি এটা 3 আছিলে, এইটো আমাৰ কি হ'ব পূৰণ 3 হ'ব। এইটো আমাৰ 3 3 কেইটা হৈ গ'ল দুটা হৈ গ'ল মানে কি হ'ব 2 ইনটু 3 স্কোৱাৰ হৈ যাব নহয় জানো। তো যোনটো স্কোৱাৰ থকা আছে স্কোৱাৰটো কি হয় এইটো ৰুটৰ ভিতৰত আছিল। ওকে, এইটো মই যদি ৰুটৰ ভিতৰত চাওঁ ৰুটৰ ভিতৰত কি আছিল 6 পূৰণ 3 হৈ আছিল, মানে এইটো আমি কি লিখিব পাৰোঁ এইটো 6টো মানে 2 পূৰণ 3 2 3 গুণ 6 আৰু এটা 3টো আছিল আগত বা এইটো 3 এনেকৈ। তো এইটো 2 পূৰণ কি হৈ যাব এইটো 3 3 পূৰণ আছে মানে 3 স্কোৱাৰ আছে, স্কোৱাৰ ৰুট কেঞ্চেল হৈ যাব, তো 3টো কি হৈ যাব ৰুটৰ পৰা বাহিৰত হৈ যাব আৰু যোনটো 2 আছিলে 2টো থাকি যাব আমাৰ ৰুটৰ ভিতৰত। ওকে, তো এইটো মানে আমি কিমান লিখিব পাৰোঁ মাইনাছ 3 √2 লিখিব পাৰোঁ। ওকে, 3 √2, তো এইটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ। ওকে, কাৰণ আমাৰ কি হয় হৰটো পৰিমেয় হৈ গ'ল, আমি হৰটোৱে পৰিমেয় কৰিব লাগে নহয় জানো। এনেকৈ যদি চাওঁ ইয়াত এতিয়া মই কৰিম এইটো তোমালোকে পাৰিবা 8 নম্বৰটো পাৰিবা, এইটো মই কৰি দিম 9 নম্বৰটো। ওকে, আৰু 9 নম্বৰটো তোমালোকৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ওকে, এটা যদি মই 9 নম্বৰটো পঢ়োঁ কুৱেশ্যন নম্বৰ 5ৰ 9 নম্বৰটো। ওকে, 9 নম্বৰটো চোৱা আমাক কি দিয়া আছে ওপৰত দিয়া আছে √a প্লাছ এক্স মাইনাছ কি দিয়া আছে √a মাইনাছ এক্স। ওকে, এনেকুৱা দিয়া আছে আমাৰ তলত √a প্লাছ এক্স প্লাছ √a মাইনাছ এক্স। ইয়াত দিয়া ধ্যান দিয়া আমাৰ কি হৰটো পৰিমেয় কৰিব লাগে, এইটো কি আছে a প্লাছ b। ওকে, এইটো a ৰুটৰ কথা বাদ দিয়া, এতিয়া এইটো a প্লাছ b হৈ আছে আৰু এতিয়া আমি কি কৰিব লাগে যেতিয়া হৰ পৰিমেয় কৰিব লাগে তো আমি কিহেৰে পূৰণ কৰিম a মাইনাছ b ৰে নহয় জানো। তো আমি কি পূৰণ কৰি দিম এইটো আমি পূৰণ কৰিব লাগিব, এইটো আমি যিহেতু পূৰণ কৰিম গোটেইকেইটা পূৰণ কৰিম তো আমি দিব লাগিব এইটো ব্ৰেকেট। ওকে, তো ব্ৰেকেট দিম পূৰণ হৈ যাব আমাৰ ব্ৰেকেটৰ ভিতৰত a মাইনাছ b, তো a মানে কি হয় √a প্লাছ এক্স আছে a প্লাছ এক্সে দিম মাইনাছ b মানে কি গ'ল √a মাইনাছ এক্স, তো এইটো আমি দিম √a মাইনাছ এক্স। ওকে, এইটো হৈ গ'ল আমাৰ ব্ৰেকেটত। ওপৰটো ঠিক একেদৰে যদি আমি তলত এইটো পূৰণ কৰিছোঁ তো ওপৰটো সেইটো সংখ্যাৰে পূৰণ কৰিম, তো এইটো হ'ব a প্লাছ এক্স এইটোতে মাইনাছ √a মাইনাছ এক্স। ওকে, এটা যদি আমি চাওঁ এইটো হৈ গ'ল a প্লাছ b ইনটু a মাইনাছ b। আকৌ কৈ আছোঁ মই a প্লাছ b ইনটু a মাইনাছ b মানে কি হয় a স্কুৱেৰ মাইনাছ b স্কুৱেৰ হয় নহয় জানো। তো ইয়াত আমি লিখিম হৰৰ ঠাইত a স্কুৱেৰ মানে হৈ গ'ল আমাৰ ইয়াত কি আছে এইটো √a প্লাছ এক্স, তো ইয়াত আমি লিখিম √a প্লাছ এক্স, এইটো হয় এইটো হৈ গ'ল আমাৰ a স্কুৱেৰ মাইনাছ b মানে কি হয় √a মাইনাছ এক্স √a মাইনাছ এক্স, এইটো হৈ গ'ল আমাৰ b স্কুৱেৰ। ওকে, a স্কুৱেৰ মাইনাছ b স্কুৱেৰ আৰু ওপৰত যদি আমি ভালকৈ ধ্যান দি চাওঁ এইটো √a প্লাছ এক্স ইয়াতো আছে √a প্লাছ এক্স মাইনাছ √a মাইনাছ এক্স ইয়াতো √a মাইনাছ এক্স। তো কি হ'ল একে একে বস্তুটো কি হৈছে পূৰণ হৈ আছে, যেতিয়া আমি একে একে বস্তু পূৰণ কৰিম 2 2 পূৰণ কৰিলে কি হ'ব 2 স্কুৱেৰ হ'ব, 3 3 পূৰণ কৰিলে কি হ'ব 3টো পূৰণ কৰিলে যাব 3 স্কুৱেৰ, একে একে বস্তু পূৰণ কৰিলে কি হ'ব বৰ্গ হৈ যায়, সেইটো আমি কি কৰিম বৰ্গ হৈ যাব। এইটো হৈ যাব আমাৰ √a প্লাছ এক্স মাইনাছ এইটো হৈ গ'ল √a মাইনাছ এক্স, যিহেতু দুবাৰ একে বস্তু পূৰণ হৈছে সেইকাৰণে হৈ যাব এইটো আমাৰ স্কুৱেৰ। ওকে, এতিয়া আমি যদি চাওঁ এইটো আমাৰ a মাইনাছ b হোল স্কুৱেৰ হৈ আছে, আকৌ ইয়াত সূত্ৰ আহি গ'ল, কি সূত্ৰ আহি গ'ল a মাইনাছ b হোল স্কুৱেৰ। এইটো যদি চাওঁ আমি a √a প্লাছ এক্স আৰু এইটো √a মাইনাছ এক্স, তো a মাইনাছ b হোল স্কুৱেৰ। আকৌ a মাইনাছ b হোল স্কুৱেৰ মানে কি হয় a স্কুৱেৰ মাইনাছ 2ab প্লাছ কি হয় b স্কুৱেৰ হয় নহয় জানো এইটো। তো এইটো যদি আমি কৰোঁ ইয়াত যদি আমি পূৰণ কৰি চাওঁ কি হ'ব আৰু ইয়াত চোৱা ইয়াত স্কুৱেৰ আছে তো ৰুট কেইটা কেঞ্চেল হৈ যাব, তো থাকি যাব আমাৰ a প্লাছ এক্স, এইটো আছিলে মাইনাছ আৰু কি আছিলে স্কুৱেৰ আছে তো ৰুটটো কেঞ্চেল হৈ যাব, থাকি যাব আমাৰ ব্ৰেকেটৰ ভিতৰত কি থাকি যাব a
মাইনাছ এক্স অ'কে এতিয়া তোমালোকে ব্ৰেকেট দিবা ব্ৰেকেট নিদিলে হৈ যাব এইটো আমাৰ ভুল অ'কে কাৰণ কি এইটো গোটেই পাৰ্টটো বিগ হৈ আছে অনলি এটো বিগ হোৱা নাই অনলি এটো বিগ হ'লেহে ইয়াত আমাৰ কি মাইনাছ থাকিলে কিন্তু গোটেই পাৰ্টটো বিগ হৈ আছে সেইকাৰণে ব্ৰেকেটটো দিবা অ'কে আৰু ওপৰটো কি হৈ আছে আমাৰ এ মাইনাছ বি হোল স্কুৱাৰ এ মাইনাছ বি হোল স্কুৱাৰ মানে এ স্কুৱাৰ এ ঠাইত আছে আমাৰ ৰুট অভাৰ এ প্লাছ এক্স এইটো হৈ গ'ল এ স্কুৱাৰ মাইনাছ 2 মানে 2 এ মানে হৈ গ'ল আকৌ ৰুট অভাৰ এ প্লাছ এক্স ইনটু বি মানে কি হয় আমাৰ এইটো হয় ৰুট অভাৰ এ মাইনাছ এক্স প্লাছ শেষত কি হয় বি স্কুৱাৰ নহয় জানো এইটো বি স্কুৱাৰ সূত্ৰত দিম চাওক বি স্কুৱাৰ মানে আছে আমাৰ ৰুট অভাৰ এ মাইনাছ এক্স এইটো হৈ গ'ল আমাৰ হোল স্কুৱাৰ অ'কে তো এতিয়া যদি আমি চাওঁ এতিয়া যদি আমি ব্ৰেকেটটো খুলি দিওঁ এইটো হৈ গ'ল আমাৰ এ প্লাছ এক্স এইটো হৈ যাব প্লাছে মাইনাছে মাইনাছ এ এইটো হৈ যাব মাইনাছে মাইনাছে প্লাছ এক্স অ'কে ইয়াৰ পৰা এটো বি হৈ যাব সেইকাৰণে এইটো আমি কাটি দিব পাৰোঁ 0 হৈ যাব আৰু ওপৰত যদি চাওঁ এইটো স্কুৱাৰ আছে তো স্কুৱাৰ ৰুট কেঞ্চেল যাব তো থাকি যাব ওপৰত আমাৰ এ প্লাছ এক্স এইটো হৈ গ'ল আমাৰ মাইনাছ যিহেতু কি আছে ৰুট আছে দুটা তো ৰুটৰ ভিতৰে পূৰণ হৈ যাব দুটা অ'কে ইয়াত আমাৰ আছিলে এ প্লাছ এক্স এইটো পূৰণ হৈ যাব ভিতৰত আকৌ এইটো হৈ যাব আমাৰ এ মাইনাছ এক্স পূৰণ হৈ যাব অ'কে দুটা ৰুটাৰ আছে ৰুটৰ ভিতৰে পূৰণ কৰিব পাৰোঁ এটা আকৌ কি হয় ৰুট আৰু স্কুৱাৰ আছে ৰুটটো কেঞ্চেল থাকি যাব এ মাইনাছ এক্স অ'কে এইটো হৈ যাব আমাৰ এ মাইনাছ এক্স যিহেতু আমাৰ কিছু এনে একচুৱেলি এইটো আমি ব্ৰেকেট দিব লাগে অ'কে এইটো আমাৰ ব্ৰেকেট দি ল'ব লাগে যিহেতু ইয়াৰ কি আছে প্লাছ আছে প্লাছ থাকিলে এইটো আমাৰ একো প্ৰব্লেম নাই কাৰণ আগত প্লাছ চিন আছে কিন্তু যদি মাইনাছ চিন থাকে তেতিয়া আমাৰ কি হৈ যাব শেষত আমাৰ কি হ'ব যেতিয়া আমি অংকটো কৰি থাকিম তেতিয়া আমাৰ ভুল হৈ যাব সেইকাৰণে আমি ব্ৰেকেট দি ল'ব লাগে অ'কে দুটা এনেকুৱা সংখ্যা দিয়া থাকিলে ব্ৰেকেট দি ল'ব লাগে ইয়াৰ পাছত আমি ব্ৰেকেটটো উঠাম অ'কে পাছত চোৱা কি যে এক্স দুটা যোগ হ'লে কি হৈ যাব দুটা এক্স আৰু ওপৰত আমাৰ কি আছে এ প্লাছ এক্স এইটো যদি আমি আগত লৈ আহোঁ আগত লিখোঁ কি হৈ যাব এইটো প্লাছ এ আছে তো এইটো হৈ যাব আমাৰ প্লাছ এ এইটো মাইনাছ এক্স আছে তো মাইনাছ এক্স অ'কে আৰু এইটো আমাৰ কি আছে চোৱা এইটো ৰুটৰ ভিতৰত এইটো আছে ৰুটৰ আগত আছে মাইনাছ তো সেইকাৰণে মাইনাছ এইটো ৰুট অভাৰ এইটো আছে আমাৰ কি এ প্লাছ বি ইনটু এ মাইনাছ বি আকৌ এটা হৈ গ'ল চোৱা এ প্লাছ এক্স ইনটু এ মাইনাছ এক্স মানে কি হৈ গ'ল এ প্লাছ বি ইনটু কি এ মাইনাছ বি এনেকুৱা হৈ আছে নহয় জানো তো কি হৈ যাব এইটো এ স্কুৱাৰ মাইনাছ বি স্কুৱাৰ নহয় জানো তো ইমান এ ঠাইত আছে এ তো এ স্কুৱাৰ মাইনাছ বি ঠাইত আছে এক্স তো এ স্কুৱাৰ মাইনাছ এক্স স্কুৱাৰ হৈ যাব এইটো অ'কে অঁ চৰি ইয়াত আমাৰ এটা 2 আছিল 2টো দিব পাৰিছোঁ এইটো 2টো আমাৰ 2 আহিব ইয়াতো আমাৰ কি হ'ব 2 আহিব অ'কে 2 আছে ৰুটৰ আগত তো এইটো আমাৰ হৈ যাব কি হ'ব ইয়াত যদি আমি ভালকৈ চাওঁ এইটো এক্স প্লাছ আছে এটা মাইনাছ আছে তো এক্সৰ পৰা এক্স গ'লে 0 দিব সেইকাৰণে আমি দুটাটো কাটি দিব পাৰোঁ ইয়াত এ প্লাছ এ আছে এ প্লাছ এ মানে 2a মাইনাছ 2 আছে এইফালে ৰুট অভাৰ এ স্কুৱাৰ মাইনাছ এক্স স্কুৱাৰ অ'কে আৰু তলত আছে আমাৰ 2x অ'কে এতিয়া যদি চাওঁ ওপৰৰ পৰা আমি 2টো কমন ল'ব পাৰোঁ কাৰণ দুটা পদ আছে এইটো এটা পদ এইটো এটা পদ দুটাৰ পৰা আমি কি কৰিব পাৰোঁ 2টো কমন ল'ব পাৰোঁ 2টো কমন ল'লোঁ এইফালে হৈ গ'ল আমাৰ এ মাইনাছ এইফালে যাব ৰুট অভাৰ এ স্কুৱাৰ মাইনাছ এক্স স্কুৱাৰ অ'কে যিহেতু ইয়াৰ পৰা 2টো কমন গুচি গ'ল বাহিৰত তো 2টো ইয়াত নাথাকিব ইয়াৰ পৰা 2টো বাহিৰ গুচি গ'ল তো 2টো নাথাকিব অনলি এ থাকি যাব অ'কে ইয়াত আমাৰ থাকি যাব ৰুট অভাৰ এ স্কুৱাৰ মাইনাছ এক্স স্কুৱাৰ এতিয়া আমাৰ 2 এইটো আমি 2টো কাটি দিব পাৰোঁ ইয়াত যদি কোনোবাই আহিব পাৰে এইটো 2 এইটোতে কাটিব পাৰোঁ এনেকুৱা কাটিব নোৱাৰোঁ কাৰণ কি হৈছে বিয়োগ হৈ আছে এইটো আমি পূৰণ হিচাপে ভাগ কৰিব পাৰিব লাগিব 2 পূৰণ এইটো পাৰ্ট হৈ আছে এইটো গোটেই ব্ৰেকেটৰ ভিতৰত থকা পাৰ্টটো সেইকাৰণে আমি 2টো কাটি দিব পাৰোঁ তো সেইকাৰণে ইয়াৰ আমাৰ উত্তৰটো হৈ যাব ওপৰত এ মাইনাছ ৰুট অভাৰ এ স্কুৱাৰ মাইনাছ এক্স স্কুৱাৰ আৰু হৰত হৈ যাব আমাৰ এক্স অ'কে তো এইটো হৈ গ'ল আমাৰ ইয়াৰ শুদ্ধ উত্তৰ অ'কে চ' আজিৰ ভিডিঅ'ৰ কাৰণে ইমানে ইয়াৰ পাছৰ ভিডিঅ'ত আমি ইয়াৰ নেক্সট যিবিলাক কুৱেশ্যন আছে সেইবিলাক ডিছকাছ কৰিম অ'কে যিহেতু ভিডিঅ'টো দীঘল হৈ গৈ আছে চ' আজিৰ ভিডিঅ'ৰ কাৰণে আমি ইমানে ভিডিঅ'টো যদি ইয়ালৈকে চাই আছা থেংক ইউ ছ' মাছ আৰু এনেকৈ যদি তোমালোকে ভালকৈ পঢ়ি থাকা তেনে তোমালোকৰ নিশ্চয় ৰিজাল্ট ভাল হ'ব অ'কে চ' আজিৰ ভিডিঅ'ৰ কাৰণে ইমানে থেংক ইউ